নমস্কাৰ জ্ঞান সম্ভাৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষই বিশেষ জাননী এটা আপোনালোকক জনাইছিলে যে 7 তাৰিখে কি কৰা হ'ব, এডিআৰইৰ যি ফলাফল এই ফলাফল ঘোষণা কৰা হ'ব আৰু শেহতীয়াকৈ তেওঁলোকে সময়সূচী প্ৰকাশ কৰিছে। অৰ্থাৎ আজি নিশা 12 বজাত, অৰ্থাৎ 7 তাৰিখৰ নিশা ঠিক 12 বজাৰ লগে লগে, 7 তাৰিখৰ নিশা বুলি ক'লে আপোনালোকে নিশ্চয় বুজি পাইছে, 12 বজাৰ লগে লগে কি কৰা হ'ব, ফলাফল ঘোষণা কৰা হ'ব। অৰ্থাৎ আজি নিশা 12 বজাৰ লগে লগে আপোনালোকে ফলাফল লাভ কৰিব। আৰু ফলাফল লাভ কৰিবলৈ হ'লে আপোনালোকক কি লাগিব, দুটা আপোনালোকক ৱেবছাইট দিয়া হৈছে, সেৱা online.org আৰু যিটো assam.gov.in, এই দুটা ৱেবছাইটৰ জৰিয়তে আপোনালোকে ৰিজাল্ট চাব পাৰিব। চ' লিংকখিনি এক্টিভ হোৱাৰ লগে লগে আপোনালোকে ৰিজাল্ট চাবৰ কাৰণে দুটা বস্তু লাগিব আপোনালোকক। সেই দুটা হৈছে আপোনালোকৰ যিটো অনলাইন এপ্লিকেশ্যন, যিটো আপোনাৰ নম্বৰ হয়, সেই অনলাইন এপ্লিকেশ্যন নাম্বাৰটো লাগিব, লগত আপোনালোকক এটা পাছৱৰ্ড দিছিলে, সেই পাছৱৰ্ডটো লাগিব। আৰু পাছৱৰ্ডটো আপোনালোকৰ নিশ্চয় মনত আছে, যদি কোনোবাই পাহৰি গৈছে তেতিয়াহ'লেও কোনো কথা নাই, তাতে পাছৱৰ্ডটো সলনি কৰি ল'ব পৰা অপশ্যন থাকিব, তো আপোনালোকে পাছৱৰ্ডটো সলাই ল'ব পাৰিব। তো এতিয়া কথাটো হৈছে কি, আমাৰ লাখ লাখ কেণ্ডিডেটে পৰীক্ষা দিছিলে, তাৰ মাজত কেইটামান হাজাৰহে যিহেতু কেণ্ডিডেট পাছ কৰিব, এটা নিৰ্দিষ্ট কাট অফ ৰৈ পেলাই। তো আপোনালোকে চিন্তা কৰিবলগীয়া কোনো কথা নাই, মন বেয়া কৰিবলগীয়া কোনো কথা নাই। আপোনালোকে পাছ নকৰিলে বুলি যে এইটো নহয় যে আপোনালোকে একো নজনাকৈ পৰীক্ষা দিছিলে, ওচৰ চুবুৰীয়া কোনোবাই কিবা ক'ব বুলি এইটো কথা নহয় যে আপোনালোকে একো নাজানিছিলে। হয়তো আপোনালোকৰ যিটো নম্বৰ যুঁজ, সেই নম্বৰ যুঁজখনত ডেফিনেটলি আপুনি ক'ৰবাত ৰৈ যাবলগীয়া কেতিয়াবা হ'ব পাৰে। তাৰ অৰ্থ এইটো নহয় যে আপুনি একো নাজানে। চ' ভিডিঅ'টোৰ জৰিয়তে প্ৰথমে আপোনালোক সকলোকে শুভকামনা জনাইছোঁ, সকলোৰে ভাল হওক। তাৰ লগতে এইটো কথাও জনাওক, যদি ফলাফল কাৰোবাৰ মনে বিচৰা ধৰণে নহয়, বেয়াও হয়, তো ইমান চিন্তা কৰিবলগীয়া কথা নাই, হাতত সময় আছে, যিহেতু আকৌ এডিআৰই পৰীক্ষা অনুষ্ঠিত কৰিব গৈ আছে। চ' আপোনালোক সকলোৱে প্ৰস্তুতি কৰিব। পৰীক্ষাৰ ৰিজাল্ট বেয়া হ'লেই যে হতাশ হৈ প্ৰস্তুতি নচলাব তেনেই নহয়, বৰ দীঘলীয়া সময় ব্ৰেক নকৰিব আপোনালোকে, কণ্টিনিউ আপোনালোকে অধ্যয়ন চলাব, আপোনালোকৰ ভাল হ'ব। আৰু দ্বিতীয়তে, যিখিনি ব্যক্তিৰ ফলাফল আজি ভাল হ'ব তেওঁলোকৰ বাবে আমি জনাইছোঁ, ইতিমধ্যে আমি দুটাকৈ ভিডিঅ' আপলোড কৰিছিলোঁ যে এডিআৰই ভাইভাত কেনেকৈ আপোনালোকে নিজকে উপস্থাপন কৰিব, ভাইভাত কেনেধৰণৰ বিষয়ৰ প্ৰশ্ন আহিব পাৰে, এইখিনিও আপোনালোকক দিছিলোঁ। আপোনালোকে আমাৰ ভিডিঅ' ছেকশ্যনত গৈ ভিডিঅ'সমূহ চাব পাৰে, যথেষ্ট উপকৃত হ'ব বুলি ভাবিছোঁ। চ' যি নহওক, মূল কথাটো হৈছে যে দুইটা ৱেবছাইট আপোনালোকক ক'লোঁ যে সেই দুইটা ৱেবছাইটৰ জৰিয়তে ফলাফল লাভ কৰিব আজি নিশা 12 বজাৰ লগে লগে। তো আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ পাছৱৰ্ড দি আপোনালোকে ৰিজাল্ট শ্বীটটো চাব পাৰিব। তো আজি পাছ কৰিলে আপোনালোকে নেক্সট যিটো এক্সাম থাকিব, সেই এক্সামৰ কাৰণে আপোনালোক বাছনি হ'ব, অৰ্থাৎ আপোনালোকৰ যিটো ভাইভাৰ থাকিব, তো ভাইভাৰ বাবে আপোনালোক বাছনি হ'ব। চ' পুনৰবাৰ আপোনালোকক শুভকামনা জনাইছোঁ, ভাল হওক আপোনালোকৰ আজিৰ দিনটো বিশেষ হওক, চ' তাৰে কামনা কৰিলোঁ। ধন্যবাদ।